নহয় হাগ্ৰামাই একত্ৰীকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে বিপৰীত মেৰুত আছে তেওঁ এনেই মানুহবিলাকক আভুৱা ধৰি আছে আচল কথা আপচুৱে আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল 16টা সংগঠনে আৰু দুয়োটা দলৰ নেতাসকলক মাতিছিলে UPPL দলৰ পৰা 16টা সংগঠনৰ লগত বহিলে আৰু আমি ক'লোঁ যে ইয়াত আলোচনাৰ মাধ্যমত যি হয় একত্ৰীকৰণৰ কাৰণে আমি সাজু কিন্তু ৰুলিং পাৰ্টি হিচাপে ৰুলিং পাৰ্টিয়ে ডিউ চেয়াৰটো পাব লাগে তাৰ বাবেও আমি আলোচনাত বহিব লাগে তাৰপিছত হাগ্ৰামাক মাতিছিলে 12 তাৰিখৰ আগত বহাৰ কথা আছিল তেওঁ 12 তাৰিখটো ৰৈ নাথাকি পেলাই 4-5 দিন আগতে কেণ্ডিডেট ডিক্লেয়াৰ কৰি দিলে আৰু কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ পিছত প্ৰায় 22টামান সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ কৰি দিলে তাৰপিছত একত্ৰীকৰণৰ আলোচনাৰ প্ৰক্ৰিয়াটো তেওঁ বন্ধ কৰি তোলে তাৰপিছত এনেই এটা ব্লেম গেম চলাই আছে আৰু হাগ্ৰামা মহিলাৰী আজিৰ দিনত এটা বিশ্বাসযোগ্য ব্যক্তি নহয় বিশ্বাসযোগ্য ৰাজনীতিক নেতাও নহয় কাৰণ তেওঁ ৰাজ্যৰ লগতো এটা আভুৱা ধৰি আছে আৰু নিজৰ দলৰ কৰ্মী আৰু সমৰ্থকসকলকো আভুৱা ধৰি আছে তেওঁ কৈ আছে যে তেওঁ ক্ষমতাত আহিব কিন্তু তেওঁ এটা বাধ্যতাৰ মাজত থাকি পেলাই নিৰ্বাচন খেলিব গৈ আছে এই ক্ষমতাত আহিবলৈ নিৰ্বাচন খেলিব যোৱা নাই ই বাচি থাকিবৰ কাৰণে নিৰ্বাচন খেলিব আৰু সি আশীৰ্বাদ যাত্ৰা কৰি আছে তা আচলতে ই ৰাজ্যৰ আশীৰ্বাদ বিচাৰি পেলাই সি যাত্ৰাটো কৰা নাই তেওঁ বিভিন্ন ৰাজনৈতিক দল সংগঠন ব্যক্তিৰ পৰা আশীৰ্বাদ বিচাৰি সি যাত্ৰা কৰি আছে আশীৰ্বাদ এইটো অন্য অৰ্থত আশীৰ্বাদ যাত্ৰা কৰি আছে তো যিয়ে নহওক অপজিশ্যন হিচাপে তেওঁ ভাল কাম যদি কৰি থাকে ক'ব লগা একো নাই কাৰণ সি আভুৱা ধৰি আছে এইকাৰণেতে কৈছোঁ মই অপজিশ্যন হিচাপেও কাম কৰা নাই কাৰণ ই অপজিশ্যন কাৰ বিৰুদ্ধে যদি UPPLৰ বিৰুদ্ধে BTC ঠিকে আছে ষ্টেটত কাৰ বিৰুদ্ধে তেওঁলোকে অপজিশ্যন কৰি আছে ষ্টেটত কাৰো বিৰুদ্ধে অপজিশ্যন কৰা নাই BJPৰ অপজিশ্যনত নাই কংগ্ৰেছৰো অপজিশ্যনত নাই সুযোগ সন্ধানৰ এটা ৰাজনীতি কৰি আছে এই আভুৱা ধৰা হয়নে নহয় এই অপজিশ্যনৰ কাম নকৰিলে আৰু 4টা বছৰ পাৰ হৈ গ'ল 4.5 বছৰ নিৰ্বাচন হ'ব আজিলৈকে সি অপজিশ্যন লিডাৰ হিচাপে এবাৰো BTC এছেম্বলিত নবহিলে কথা নক'লে আজিজন মানুহে যদি শাসক হিচাপে সফল হ'ব লাগে বা ৰাজনৈতিক নেতা হিচাপে যদি সফল হ'ব লাগে তেতিয়া সি শাসক হিচাপেও সফল হ'ব লাগে বিৰোধী দলৰ নেতা হিচাপেও সফল হ'ব লাগে কাৰণ অটল বিহাৰী বাজপেয়ীৰ নিচিনা মানুহ অপজিশ্যনৰ নেতা আছে সোনিয়া গান্ধী আজি অপজিশ্যনৰ নেতা আৰু LK আদবানী অপজিশ্যনৰ নেতা আছিল নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ আহিল আকৌ ভাৰতৰ প্ৰধানমন্ত্ৰী আছে তেওঁ শাসক হিচাপেও সফল হ'ব লাগে অপজিশ্যন হিচাপে সফল হ'ব লাগে কিন্তু সি কাৰোবাৰ আশীৰ্বাদত সৌভাগ্যক্ৰমে 2005 চনত তেওঁ চিফ হ'বলৈ সুযোগ পালে এটা সৌভাগ্য মাত্ৰ আছিলে এইটো ৰাজনৈতিক যুঁজ বা এনেকুৱা নাছিল কিন্তু আজি অপজিশ্যনত থাকি পেলাই সি অপজিশ্যনৰ ভূমিকা একেবাৰে নল'লে সি মানে দায়চাৰা হৈ পেলাই এছেম্বলিৰ বাহিৰতে বেছিভাগ সময় কটালে দলো নকৰিলে যোৱা 2024 চনৰ যিটো নিৰ্বাচন MP ইলেকশ্যন তাতো দেখা গ'ল যে আৰম্ভণিত কিবা বকি বহুতখিনি ডাঙৰ কথা কৈছিলে কিন্তু 7 দিনমান আগৰ পৰা সি গায়ব হৈ গ'ল নিজৰ কেণ্ডিডেটৰ কাৰণেও কেম্পেইনত নানামিলে সি এইবাৰো তেওঁ এটা ভিতৰত কিবা এটা হিডেন এজেণ্ডা লৈ পেলাই কাম কৰি আছে আৰু নিৰ্বাচনত 4-5টা দিন আগলৈকে 4-5টা দিন আগতে তেওঁলোকৰ দলৰ কৰ্মী নেতাসকলেও গম পাব কি হিডেন এজেণ্ডা লৈ পেলাই তেওঁ কাম কৰি আছে এই BPF দলটো শাসনত পুনৰ ঘূৰাই অনাৰ কাৰণে তেওঁ ৰাজনীতি কৰা নাই এতিয়া এটা হিডেন এজেণ্ডা লৈ পেলাই কাম কৰি আছে সি বাধ্যতাত থকা মানুহ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ